আজি পুৱাৰ ভাগতে চৰাইদেউ জিলা আয়ুক্তৰ কাৰ্যালয়ত অইল ইণ্ডিয়া আৰু ONGC CSRৰ কাৰণে অইল ইণ্ডিয়া আৰু ONGC বিষয়াসকলৰ লগত এক বৈঠকত বহিলোঁ। আমাৰ মাহমৰা উন্নয়ন আৰু বিকাশৰ বহুকেইটা প্ৰকল্পৰ কথা আলোচনা কৰিলোঁ আৰু এটা সিদ্ধান্তত জিলা আয়ুক্তৰ উপস্থিতিত লৈছোঁ। আৰু ইয়াৰ পিছতে আহি এতিয়া ডবা গাঁও পঞ্চায়তত উপস্থিত হৈছোঁ। আমাৰ ডবা গাঁও পঞ্চায়তৰ যি ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ কাৰ্যকৰ্তাসকলে সম্প্ৰীতি এসাঁজ বুলি এটা অনুষ্ঠান আয়োজন কৰিছিল নিৰ্বাচনৰ পিছত। ময়ো নিৰ্বাচনত জয়ী হোৱাৰ পিছত ডবালৈকে অহা নাছিলোঁ, আজি আহিলোঁ প্ৰথমবাৰ বিধায়ক হৈ আৰু কাৰ্যকৰ্তাসকলৰ লগত বহু সময় অতিবাহিত কৰিলোঁ। এটা সুন্দৰ পৰিৱেশ, সকলোৱে আনন্দ আৰু ফূৰ্তিয়ে আছে আৰু আহিব লগা দিনত যিবিলাক উন্নয়নমূলক কাম কাজ হ'ব, এই কামখিনিত আমাৰ এই অঞ্চলৰ বিশিষ্ট ব্যক্তি, জ্যেষ্ঠ নাগৰিক, সমাজ হিতৈষী ব্যক্তিসকলৰ সহযোগিতা বিচাৰিছোঁ। কাৰ্যকৰ্তাসকল, পঞ্চায়তৰ সকলোকে একত্ৰিতভাৱে উন্নয়ন আৰু বিকাশৰ যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ আৰু কাৰ্যকৰ্তাসকলেও একত্ৰিতভাৱে আগন্তুক দিনত কাম কৰি যোৱাৰ বাবে সংকল্প গ্ৰহণ কৰিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত দক্ষ মন্ত্ৰীসভা গঠন হৈছে। এই মন্ত্ৰীসভাই ভৱিষ্যতৰ দিনত অসম আৰু অসমবাসীয়ে বিচৰা ধৰণে কাম কৰিব। পঞ্চায়তৰ এটা ৰাজহুৱা ভৱন, এইটো অকণমান সৰুকৈ বনোৱা হৈছিল। সেই সময়ত পৰিকল্পনা কিছু অভাৱ আছিল। এতিয়া আমি এইটো নতুনকৈ নিৰ্মাণ হোৱাৰ কাৰণে মই বিধায়ক পুঁজি অহা নাই, যেতিয়া আহিব আজি মই 5 লাখ টকা ইয়াত ঘোষণা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।